Good morning, students. And আজি মই তোমালোকক এইটো ভিডিঅ'ত তোমাৰ কি কয় এক্সট্ৰাকশ্যনটো তোমাৰ এক্সপ্লেনেশ্যন কৰিম। ওকে, চ' আমি কি জানো যে এক্সট্ৰাকশ্যন মানে কি আছিলে, যে তোমাৰ কনচেন্ট্ৰেট অ'ৰৰ পৰা যদি আমি যদি ইম্পিউৰ মেটেললৈ যদি আমি যদি কনভাৰ্ট কৰোঁ, দেন তোমাৰ সেইটো ষ্টেপক আমি কি বুলি ক'ম, তোমাৰ এক্সট্ৰাকশ্যন প্ৰচেছ বা এক্সট্ৰাকশ্যন তোমাৰ ষ্টেপ বুলি ক'ম। ওকে, চ' তোমাৰ সেই এক্সট্ৰাকশ্যন ষ্টেপ তোমাৰ দুটা ষ্টেপত হয়। ওকে, মানে তোমাৰ সেই এক্সট্ৰাকশ্যন যিটো তোমাৰ মেথড বা প্ৰচেছ সেইটো তোমাৰ দুটা ষ্টেপত হয়। ওকে, তাই তোমাৰ এক নম্বৰ ষ্টেপটো কি হ'ব, যে কনচেন্ট্ৰেট অ'ৰৰ পৰা তোমাৰ অক্সাইড ফৰ্মলৈ আমি কনভাৰ্ট কৰিব লাগিব। ওকে, তাৰপৰা নেক্সট ষ্টেপটোত আমি কি কৰিম, যে অক্সাইড ফৰ্মৰ পৰা তোমাৰ আমি ইম্পিউৰ মেটেললৈ আমি কনভাৰ্ট কৰিম। ওকে, চ' ইয়াৰ তোমাৰ ইম্পিউৰ মেটেল মানে একো নহয়, তোমাৰ সেই মেটেল ফৰ্মটোৱে হয়, জাষ্ট তাত তোমাৰ চাম এমাউণ্ট অফ কি থাকে, তোমাৰ ইম্পিউৰিটিজ থাকে। ওকে, জাষ্ট তোমাৰ সেইটোৱে। ওকে, চ' এতিয়া আমি তোমাৰ ফাৰ্ষ্টতে তোমাৰ এক নম্বৰ ষ্টেপটো ষ্টাডি কৰিম, দেন তাৰপৰা আমি ছেকেণ্ড নম্বৰ ষ্টেপটো চাম। ওকে, চ' এক নম্বৰ ষ্টেপটো কি আছিলে, যে কনচেন্ট্ৰেট অ'ৰ ইনটু অক্সাইড ফৰ্ম। ওকে, চ' আমি কি জানো, যে ফাৰ্ষ্টতে আমি মিনাৰেলছৰ পৰা আমি কি কালেক্ট কৰিম, অ'ৰ কালেক্ট কৰিম। ওকে, তাৰপৰা অ'ৰবিলাকক আমি কি কৰোঁ, তোমাৰ অ'ৰবিলাকক আমি তোমাৰ কনচেন্ট্ৰেট কৰোঁ। ওকে, চ' সেই অ'ৰবিলাকক আমি কেনেকৈ কনচেন্ট্ৰেট কৰোঁ, চ' সেইটো আমি লাষ্ট ক্লাছত কি কয় ভালদৰে আমি ষ্টাডি কৰিছিলোঁ, ৰাইট। চ' সেই কনচেন্ট্ৰেট অ'ৰৰ পৰা আমি কি কৰিম, সেই কনচেন্ট্ৰেট অ'ৰটোক তোমাৰ আমি অক্সাইড ফৰ্মুলা আমি কনভাৰ্ট কৰিব লাগিব। ওকে, চ' এতিয়া সেই অক্সাইড ফৰ্মুলা আমি কনভাৰ্ট কৰিম কেনেকৈ, চ' তাৰ কাৰণে তোমাৰ দুটা তোমাৰ মেথড আছে। এটা হ'ল তোমাৰ কেলচিনেশ্যন মেথড আৰু এটা তোমাৰ ৰ'ষ্টিং মেথড। ওকে, ইয়াত তোমাৰ কেলচিনেশ্যন মানে কি, যে হিটেড ইন এবচেঞ্চ অফ এয়াৰ, মানে আমি এইটো মেথডত আমি তোমাৰ এয়াৰ নল'ম। ওকে, তাৰপৰা তোমাৰ ৰ'ষ্টিঙত কি আছিলে, যে ৰ'ষ্টিঙত হ'ল ইয়াত তোমাৰ এয়াৰ থাকে। ওকে, এতিয়া চোৱা, এতিয়া তোমাৰ আমি কি জানো, যে এয়াৰত তোমাৰ মেক্সিমাম কি এমাউণ্ট থাকে, তোমাৰ অক্সিজেন থাকে আৰু কি থাকে, তোমাৰ নাইট্ৰজেন থাকে। ওকে, এতিয়া চোৱা, এতিয়া তোমাৰ সেই অক্সাইড ফৰ্ম মানে কি, যে অক্সিজেন মানে আমি কি বুলি ক'ম, যে এই কিবা এটা কম্পাউণ্ডত যদি অক্সিজেন যদি থাকে, দেন আমি তাক কি বুলি ক'ম, তোমাৰ অক্সাইড ফৰ্ম বুলি ক'ম। ওকে, চ' সেই অক্সাইডবিলাক চোৱা, এতিয়া তোমাৰ যিকোনো বস্তু তোমাৰ যদি বাৰ্ণ কৰা বা যিকোনো বস্তু তুমি যদি তোমাৰ যদি হিট কৰা, চ' তাৰমানে কি হ'ব, যে বস্তুটো কি হ'ব, তোমাৰ অক্সাইড ফৰ্মলৈ তোমাৰ কনভাৰ্ট হ'ব। ওকে, চ' আমি অক্সাইড মানে কি বুজিম, যে তোমাৰ অক্সিজেন তোমাৰ ইনভল্ভ থকা। ওকে, চ' তাৰে তোমাৰ কেলচিনেশ্যন মানে কি আছিলে, তোমাৰ কেলচিনেশ্যনত তোমাৰ কি থাকে, যে কেলচিনেশ্যনত তোমাৰ এয়াৰটো তোমাৰ এবচেঞ্চ থাকে। ওকে, বা এয়াৰ তোমাৰ নাথাকে। বাকী ইয়াত কি থাকে, তোমাৰ এয়াৰ তোমাৰ থাকে। ওকে, ছাপ'জ তোমাৰ এইটো ষ্টেপ তোমাক বা এইটো মেথড তোমাৰ এইকেইটা তোমাৰ এক্সাম্পলৰ কাৰণে লাগে, মানে তোমাক মানে তোমাৰ এই কিবিলাক বা কোনবিলাক তোমাৰ অ'ৰ এইটো ষ্টেপত সোমাব। চ' এইকেইটা কি আছিলে, তোমাৰ হাইড্ৰেটেড অক্সাইড অ'ৰছ অৰ কাৰ্বনেট অ'ৰ। ওকে, চ' হাইড্ৰেটেড অক্সাইড মানে কি, তোমাৰ ৱাটাৰ থকা। ওকে, চ' ইয়াত তোমালোকক মই এক্সাম্পলত দেখাইছোঁ, জিংক কাৰ্বনেট, এইটো কি হ'ব, এইটো তোমাৰ কাৰ্বনেট অ'ৰ হ'ব। ওকে, বাকী তোমাৰ হাইড্ৰেটেড মানে কি হ'ল, তোমাৰ হাইড্ৰজেন থকা, মানে সেই অক্সাইডটো তোমাৰ যদি হাইড্ৰজেন তোমাৰ যদি লগ হৈ থাকে, দেন আমি তাক কি বুলি ক'ম, তোমাৰ হাইড্ৰেটেড অক্সাইড বুলি ক'ম। ওকে, চ' ইয়াত কি কৈছোঁ, ইয়াত তোমাৰ নৰ্মেল হিট দিছোঁ, দেন জিংক অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড, তাৰপৰা ইয়াত হ'ব তোমাৰ ফেৰিক অক্সাইড প্লাছ তোমাৰ ৱাটাৰ। ওকে, চ' ইয়াত আমি কি দেখিছোঁ, যে ইয়াত তোমাৰ অক্সিজেন তোমাৰ ইনভল্ভ হোৱা নাই। ওকে, চ' সেইকাৰণে ইয়াত কি কৈছে, তোমাৰ ইন এবচেঞ্চ অফ এয়াৰ। বাকী ইয়াত চোৱা, তোমাৰ ৰ'ষ্টিঙত কি আছে, বা তোমাৰ এইটো আমি কোনকেইটা অ'ৰত আমি এপ্লাই কৰিব পাৰোঁ, চ' সেইকেইটা হ'ল তোমাৰ ছালফাইড অ'ৰ আৰু আইৰণ অ'ৰ। ওকে, চ' ইয়াত মই তোমাৰ ছালফাইড অ'ৰ দেখাইছোঁ আৰু তোমাৰ আইৰণ অ'ৰ দেখাইছোঁ। ওকে, চ' ইয়াত কি দেখিছোঁ, যে ইয়াত আমি তোমাৰ কি দেখিছোঁ, ইয়াত আমি তোমাৰ অক্সিজেন এড হোৱা দেখিছোঁ। ওকে, চ' অক্সিজেন এড হোৱা মানে আমি কি বুজিম, যে তোমাৰ এইটো তোমাৰ ৰ'ষ্টিং প্ৰচেছ হয়। ওকে, চ' ইয়াত আমি কি দেখিছোঁ, যে ইয়াত তোমাৰ ফাৰ্ষ্টত মই জিংক আৰু লিডৰ কাৰণে এইটো তোমাৰ ৰিয়েকশ্যন দেখাইছোঁ, তাৰপৰা
তোমালোকৰ জাষ্ট এইকেইটা ইম্পৰ্টেণ্ট হয় হা তোমাৰ এই কপাৰ আৰু আইৰণ অ'কে জাষ্ট তোমালোকে তোমাৰ সেই দুটা বা এই দুটা তোমালোকে ভালকৈ জানিব লাগিব যে এই দুটাৰ তোমাৰ ৰ'ষ্টিং প্ৰচেছ তোমাৰ কেনেকৈ হয় অ'কে চ' ইয়াত আমি কি দেখিছোঁ যে এইটো কি আছিলে এইটো তোমাৰ কিউপ্ৰিক কি আছিলে তোমাৰ কিউপ্ৰিক পাইৰাইজ আছিলে ৰাইট চ' এইটোৰ লগত তোমাৰ যে অক্সিজেন যদি যোগ হয় দেন কি হ'ব তোমাৰ কিউপ্ৰিক অক্সাইড প্লাছ ছালফাৰ ডাই অক্সাইড অ'কে চ' এইটো কি হয় যে এইটোৰ ৰিয়েকশ্যন তোমাৰ কি হয় হিটেড ইন ৰিভাৰব্ৰেটৰী ফাৰ্নেছ অ'কে এতিয়া সেই ৰিভাৰব্ৰেটৰী ফাৰ্নেছ মানে কি সেইটো মই তোমালোকক বুজাই দিম অ'কে চ' সেই ৰিভাৰব্ৰেটৰী ফাৰ্নেছত তোমাৰ কি হয় যিবিলাক তোমাৰ ৰুফ বা ৱাল থাকে সেইবিলাক তোমাৰ হিটেড হয় অ'কে মানে কি তোমাৰ ইনডাইৰেক্ট হিট টু অ'ৰ অ'কে ৰ'বা তোমালোকক মই ছবিৰ সৈতে দেখাই দিওঁ তেতিয়া ভালকৈ বুজি পাবা চ' ইয়াত মই এটা ছবি আঁকি দিছোঁ যে এইটো কি হয় তোমাৰ ৰিভাৰব্ৰেটৰী ফাৰ্নেছ হয় অ'কে ইয়াৰ যিবিলাক তোমাৰ এইবিলাক দেখিছা এইবিলাক কি হয় তোমাৰ এইবিলাক তোমাৰ কি কয় আমি কি বুলি ক'ম তোমাৰ ৱাল বুলি ক'ম অ'কে চ' ইয়াৰে ৱালবিলাক কি হয় তোমাৰ ইনচুলেটেড হয় ইনচুলেটেড মানে হ'ল তোমাৰ হিটটো তোমাৰ কি হ'ব তোমাৰ এইফালৰ পৰা যিমান তোমাৰ হিট হ'ব এইটো তোমাৰ ক্ৰছ নকৰে অ'কে চ' সেইটোৱে চ' ইয়াত কি দেখিছোঁ যে ইয়াত আমি তোমাৰ হিট দিছোঁ অ'কে চোৱা এতিয়া তোমাৰ যিকোনো এটা বস্তু আমি যদি অক্সাইড ফৰ্মলৈ আমি যদি কনভাৰ্ট কৰিম দেন আমি সেই অক্সাইড ফৰ্মটো আমি কেনেকৈ পাম হয় বস্তুটোক আমি তোমাৰ বাৰ্ণ কৰিব লাগিব বা বস্তুটোক আমি গৰম দিব লাগিব অ'কে চ' ইয়াত আমি তোমাৰ ছাপ'জ তোমাৰ এটা ফায়াৰ বক্স আছে অ'কে চ' এই ফায়াৰ বক্সটোৰ পৰা ইয়াৰ তোমাৰ হিট তোমাৰ ইনভল্ভ হ'ব অ'কে চ' ইয়াৰ পৰা তোমাৰ যদি হিট ইনভল্ভ হয় দেন অভিয়াছলি কি হ'ব এই যিটো তোমাৰ ৱাল থাকে বা এই যিবিলাক ৱাল থাকিব সেই ৱালবিলাক তোমাৰ গৰম হ'ব ৰাইট চোৱা ইয়াত তোমাৰ অ'ৰবিলাক কি হয় তোমাৰ অ'ৰবিলাক তোমাৰ ইয়াত থাকে বাকী তোমাৰ ফায়াৰ বক্স তোমাৰ ইয়াত থাকে অ'কে মানে আমি কি বুলি ক'ম যে অ'ৰটোক যদি তুমি যদি হিট কৰি দিয়াহেঁতেন দেন আমি তাক তোমাক কি বুলি ক'লোঁ হয় তোমাৰ ডাইৰেক্ট হিট বুলি ক'লোঁ হয় অ'কে বা আমি ডাইৰেক্ট আমি অ'ৰটোক আমি কি কৰিছোঁ তোমাৰ বাৰ্ণ কৰিছোঁ অ'কে বাট ইয়াত আমি কি দেখিছোঁ যে ইয়াত তোমাৰ ডাইৰেক্টটো তোমাৰ ফায়াৰটো তোমাৰতো অ'ৰৰ ওপৰত দিয়া নাই ন হয় নাই চ' ইয়াত আমি কি কৰিছোঁ যে ইয়াত তোমাৰ জুই জ্বলাইছোঁ চ' ইয়াৰ পৰা তোমাৰ হিট ৰিলিজ হ'ব অ'কে চ' সেই হিটবিলাক কি কৰে এই ৱালবিলাকে কি কৰে তোমাৰ এবজৰ্ভ কৰে অ'কে সেই ৱালবিলাকে এবজৰ্ভ কৰিব চ' তোমাৰ সেই ৱালবিলাকৰ পৰা তোমাৰ হিট যিমান ৰিলিজ হ'ব সেইটোৱে কি কৰে সেইটোৱে তোমাৰ অ'ৰক তোমাৰ বাৰ্ণ কৰে অ'কে চ' সেইকাৰণে ইয়াৰ যিটো তোমাৰ হিট বা তোমাৰ ইয়াত তোমাৰ অ'ৰক তোমাৰ যিটো হিট লাগিব চ' সেইটো হিট কি হ'ব তোমাৰ ইনডাইৰেক্ট হিট হ'ব অ'কে চ' তোমাৰ সেইটো হিট কি হ'ব তোমাৰ ইনডাইৰেক্ট হিট হ'ব অ'কে চ' এই ছবিটো সিমান ইম্পৰ্টেণ্ট নহয় তুমি মানে গম পাব লাগিব আৰু যে তোমাৰ ৰিভাৰব্ৰেটৰী ফাৰ্নেছ মানে কি যে ইয়াত তোমাৰ যিটো তোমাৰ অ'ৰ হ'ব সেই অ'ৰক তোমাৰ কি হ'ব তোমাৰ ইনডাইৰেক্ট হিট তোমাৰ দিয়া যায় অ'কে সেইটোৱে অ'কে তাৰপৰা তোমাৰ নেক্সট এক্সাম্পলত মই কি দেখাইছোঁ যে ইয়াত কি দেখাইছোঁ ইয়াত তোমাৰ আইৰণ অ'ৰৰ ক্ষেত্ৰত দেখাইছোঁ অ'কে চ' চোৱা যে তোমাৰ আইৰণৰ ক্ষেত্ৰত কি হয় যে আইৰণৰ ক্ষেত্ৰত তোমাৰ ডাইৰেক্ট অ'ৰটো তোমাৰ ডাইৰেক্ট অক্সিজেনৰ লগত তোমাৰ বাৰ্ণ কৰা নহয় অ'কে চ' ইয়াত কি কৰা হয় ইয়াত ফাৰ্ষ্টতে তোমাৰ স্মেল্টিং কৰা হয় অ'কে চ' সেই স্মেল্টিং কি হয় তোমাৰ স্মেল্টিং একো নহয় যে স্মেল্টিং ইজ এ প্ৰচেছ ৱেৰ অ'ৰ ৰিয়েক্টছ উইথ চিলিকা এণ্ড ফৰ্ম এ স্লেগ অ'কে চ' তোমাৰ স্মেল্টিং মানে কি হ'ব যে তোমাৰ স্মেল্টিং মানে হ'ল য'ত তোমাৰ কনচেনট্ৰেট অ'ৰটো তোমাৰ ডাইৰেক্ট অক্সিজেনৰ লগত তোমাৰ ৰিয়েক্ট কৰা নহয় অ'কে চ' ইয়াত তোমাৰ চিলিকাৰ লগত ৰিয়েক্ট কৰা হয় তোমাৰ এজ এ ফ্লাক্স অ'কে আৰু তোমাৰ ইয়াত কি ফৰ্ম হয় ইয়াত তোমাৰ এটা চিলিকেট তোমাৰ ফৰ্ম অ'কে চ' ইয়াত তোমাৰ আমি কি কয় চাইণ্টিফিক টাৰ্মত আমি তোমাৰ চিলিকা বুলি নকওঁ চ' তাক আমি কি বুলি ক'ম তোমাৰ ফ্লাক্স বুলি ক'ম আৰু তোমাৰ চিলিকেট বুলি নকওঁ চ' তাক আমি কি বুলি ক'ম তোমাৰ স্লেগ বুলি ক'ম অ'কে চ' কি হয় চ' তোমাৰ
তোমাৰ আইৰণৰ ক্ষেত্ৰত তোমাৰ অ'টোক ফাৰ্ষ্টতে তোমাৰ চিলিকাৰ লগত তোমাৰ মিক্স কৰা হয় ওকে চ' সেইটোৱে টাৰ্ম চ' আমি সেই অ'ৰৰ লগত চিলিকা মিক্স কৰা ষ্টেপটোক কি বুলি ক'ম তোমাৰ স্মেল্টিং ষ্টেপ বা স্মেল্টিং প্ৰচেছ বুলি ক'ম ওকে চ' ইয়াত আমি কি দেখিছিলোঁ ইয়াত তোমাক কপাৰৰ অ'ৰৰ ক্ষেত্ৰত কি হয় তোমাৰ ৰিভাৰব্ৰেটৰী ফাৰ্নেছত এই ৰ'ষ্টিং প্ৰচেছটো তোমাৰ কি হয় তোমাৰ অকৰ হয় ওকে বাট তোমাৰ আইৰণৰ ক্ষেত্ৰত কি হ'ব চ' আইৰণৰ যিটো তোমাৰ ৰ'ষ্টিং প্ৰচেছ সেইটো তোমাৰ ব্লাষ্ট ফাৰ্নেছত হয় ওকে চ' এইটো চ' এতিয়া আমি সেই ব্লাষ্ট ফাৰ্নেছ কি সেইটো ষ্টাডি কৰিম ওকে চ' তোমাৰ ব্লাষ্ট ফাৰ্নেছ মানে কি হ'ব ইয়াত তোমাৰ কম্বাশ্যন এয়াৰ বিং ফ'ৰ্চ অৰ ছাপ্লাইড এবভ এটমস্ফিয়াৰিক প্ৰেছাৰ ওকে চ' তাৰমানে কি হ'ব যে ইয়াত যিটো আমি তোমাৰ এয়াৰ ল'ম সেই এয়াৰটোক আমি কি কৰিম তোমাৰ এয়াৰটোক তোমাৰ আগতে তোমাৰ বাৰ্ণ কৰিম ওকে চ' সেই এয়াৰটোক আমি আগতে বাৰ্ণ কৰিম চ' বাৰ্ণ কৰি তোমাৰ যিখিনি তোমাৰ হিট ৰিলিজ হ'ব চ' সেইখিনি আমি তোমাৰ ছাপ্লাই কৰিম ওকে চ' মই তোমালোকক ছবি দি ভালকৈ বুজাই দিওঁ ওকে চ' তোমাৰ ইয়াত মই তোমাৰ ব্লাষ্ট ফাৰ্নেছটো দেখাইছোঁ ওকে ইয়াতো মই কি দেখাইছোঁ তোমাৰ ব্লাষ্ট ফাৰ্নেছ দেখাইছোঁ ওকে চ' এই ব্লাষ্ট ফাৰ্নেছত কি হয় চ' তোমালোকে ষ্ট্ৰাকচাৰটো যদি চোৱা তোমাৰ ষ্ট্ৰাকচাৰটো তোমাৰ এনেকুৱা হয় ওকে চ' ইয়াত তোমাৰ মেইন তোমাৰ কি জানিব লাগে মই সেইটো কৈ দিছোঁ ওকে চ' ইয়াত আমি কি বুলি ক'ম তোমাৰ ইয়াত যিটো তোমাৰ এয়াৰটো আমি যিটো ল'ম সেইটো আমি কি বুলি ক'ম তোমাৰ সেইটো আমি তোমাৰ প্ৰি হিটেড কৰোঁ মানে তোমাৰ সেই এয়াৰটোক আমি তোমাৰ আগতে আমি কি কৰোঁ আগতে তোমাৰ বাৰ্ণ কৰোঁ ওকে সেই এয়াৰটোক আমি তোমাৰ বাৰ্ণ কৰিম চ' তোমাৰ সেই বাৰ্ণ কৰিলে কি হ'ব ইয়াৰ পৰা তোমাৰ হিট ৰিলিজ হ'ব ওকে চ' সেই হিটখিনি আমি তোমাৰ কি কৰিম সেই হিটখিনি আমি তোমাৰ ছাপ্লাই কৰিম ওকে চ' ইয়াত কি হ'ব ইয়াত আমি সেই এয়াৰটো পাছ কৰিম ওকে আৰু ইয়াৰ এই যিটো তোমাৰ ইনষ্ট্ৰুমেণ্টটো আমি যিটো দেখিছোঁ ইয়াত তোমাৰ একদম কি কয় ওপৰতহে তোমাৰ কি থাকে তোমাৰ অ'ৰ থাকে আৰু কি থাকে অ'ৰ থাকে তাৰপৰা তোমাৰ লাইমষ্টোন থাকে ওকে অ'ৰ থাকে বা লাইমষ্টোন থাকে ইয়াত তোমাৰ সেই লাইমষ্টোন মানে কি তোমাৰ কেলছিয়াম কাৰ্বনেট হয় নাই ওকে চ' এতিয়া কি ক'ম এতিয়া আমি ইয়াৰ পৰা যিটো তোমাৰ এয়াৰ যিটো তোমাৰ পাছ কৰিম ওকে বা যিটো আমি তোমাৰ প্ৰি হিটেড এয়াৰটো আমি ছাপ্লাই কৰিম চ' সেইটো হ'লে কি হ'ব যে ইয়াত তোমাৰ ইয়াৰ পৰা তোমাৰ হিটটো যাব তোমাৰ ইয়ালৈ যাব হয় নাই মানে তোমাৰ অ'ৰখিনিলৈকে যাবগৈ ওকে চ' যিমানে ইয়াৰ পৰা তোমাৰ হিট সিমানখিনিলৈ যাব চ' ইয়াত কি হ'ব ইয়াত তোমাৰ অ'ৰটো কি হ'ব তোমাৰ ডিকম্প'জ হ'ব ওকে চ' ইয়াৰ পৰা তোমাৰ অ'ৰটো ডিকম্প'জ হ'লে কি হ'ব তোমাৰ সৰু সৰু টুকুৰাকৈ কি হ'ব তোমাৰ ভাঙি যাব হয় নাই অৰ্থাৎ ইয়াত তোমাৰ যিবিলাক তোমাৰ অ'ৰ থাকিব সেইবিলাক কি হ'ব তোমাৰ বা অ'ৰবিলাক কি হ'ব অ'ৰবিলাক তোমাৰ ভাঙি আহিব তললৈ হয় নাই ওকে চ' ইয়াত মই কি দেখাইছোঁ এতিয়া ইয়াত তোমাৰ টেম্পাৰেচাৰ ইয়াত চোৱা ইয়াত তোমাৰ ষ্টাৰ্টিঙত টেম্পাৰেচাৰ কি হ'ব তোমাৰ হাই হ'ব ওকে বাট তোমাৰ যিমানে ওপৰলৈ যায় সিমানে কি হ'ব টেম্পাৰেচাৰ তোমাৰ ল' হ'ব ওকে চ' আমি ইয়াৰ পৰা আমি কি গম পাম যে ল' তোমাৰ এইবিলাক কি হ'ব তোমাৰ ল' টেম্পাৰেচাৰ ৰিয়েকশ্যন দেখাব আৰু তোমাৰ হাইট কি দেখাব তোমাৰ হাই টেম্পাৰেচাৰ ৰিয়েকশ্যন দেখাব ওকে চ' তোমালোকে তাত তোমালোকে কি কয় কেইবাটাও তোমালোকে ৰিয়েকশ্যন দেখিছা চ' সেইকেইটা সিমান ইম্পৰ্টেণ্ট নহয় জাষ্ট এটা বস্তু তোমালোকে চোৱা যে ইয়াত ল' টেম্পাৰেচাৰত কি দেখিছা ইয়াত তোমাৰ যিটো তোমাৰ অক্সাইডৰ চ' তাৰ লগত তোমাৰ কি এড হৈছে তোমাৰ কাৰ্বন মনক্সাইড এড হৈছে ওকে বাকী যিবিলাক তোমাৰ হাই টেম্পাৰেচাৰ হৈছে তাত কি হৈছে তাত তোমাৰ অক্সাইডৰ লগত তোমাৰ কি যোগ হৈছে তোমাৰ কোক বা কাৰ্বন যোগ হৈছে ওকে জাষ্ট তোমালোকে সেই দুটা কনচেপ্ট জানি থ'লে হ'ল যে এট ল' টেম্পাৰেচাৰ অক্সাইড ৰিয়েক্টছ উইথ কাৰ্বন মনক্সাইড এণ্ড এট হাই টেম্পাৰেচাৰ অক্সাইড ৰিয়েক্টছ উইথ কাৰ্বন অৰ কোক ওকে চ' ইয়াত তোমাৰ অ'ৰবিলাক কি হ'ল ইয়াৰ অ'ৰবিলাক তোমাৰ টুকুৰা টুকুৰকৈ আহি গ'ল ওকে টুকুৰা টুকুৰকৈ আহিলে কি হ'ব যে ইয়াৰ পৰা যিটো তোমাৰ আইৰণ যিবিলাক তোমাৰ অ'ৰ আছে সেইবিলাক কি হ'ব সেইবিলাক তোমাৰ ইয়াত জমা হ'ব ওকে অৰ্থাৎ তোমাৰ যিবিলাক তোমাৰ আইৰণ অ'ৰ আছে সেইবিলাক তোমাৰ ইয়াত জমা হ'ব ওকে চ' আমি ইয়াত মেইন কি কৰি আছোঁ আমি ইয়াত তোমাৰ যিটো তোমাৰ আইৰণৰ যিটো তোমাৰ অ'ৰ আছে সেই অ'ৰটোক আমি কি কৰিছোঁ আমি তোমাৰ ফাৰ্ষ্টতে অক্সাইড ফৰ্মলৈ কনভাৰ্ট কৰিছোঁ ওকে তাৰপৰা সেই অক্সাইড ফৰ্মটোক আমি কিহলৈ কনভাৰ্ট কৰিছোঁ আমি তোমাৰ পিয়'ৰ আইৰণলৈ কনভাৰ্ট কৰিছোঁ ওকে চ'
সো ইয়াত তোমাৰ আইৰণটো ইয়াত তোমাৰ অক্সাইড ফৰ্ম হ'ল তাৰপৰা সেই অক্সাইডটো ৰিডিউচ তোমাৰ হৈ ইয়াত কি ফৰ্ম হয় ইয়াত তোমাৰ সেই তোমাৰ ইম্পিয়ৰ তোমাৰ পিয়ৰ নহয় তোমাৰ ইম্পিয়ৰ তোমাৰ আইৰণটো তোমাৰ ইয়াত তোমাৰ ফৰ্ম হ'ব মানে কি হ'ব ইয়াত তোমাৰ ৰাফ আইৰণ ফৰ্ম হ'ব অ'কে তোমাৰ ৰাফ আইৰণ আৰু তোমাৰ পিগ আইৰণ অ'কে মুঠতে ইয়াত জাষ্ট তোমাৰ আইৰণৰ ফৰ্মখিনি ইয়াত তোমাৰ জমা হ'ব অ'কে জাষ্ট তোমালোকে সেইটোৱে জাষ্ট জানিব লাগে যে আমি তোমাৰ আইৰণ অৰটোক আমি গৰম দিলোঁ অ'কে চ' গৰম দিলে কি হ'ব এইবিলাকত তোমাৰ অক্সাইড ফৰ্ম হ'ব তোমাৰ অক্সাইড ফৰ্ম হৈ গৈ তাৰপৰা কি হ'ব তাৰপৰা তোমাৰ ৰিডিউচ হৈ সেই অক্সাইড ফৰ্মটো ৰিডিউচ হৈ কি হ'ব তোমাৰ ইম্পিয়ৰ আইৰণলৈ তোমাৰ কনভাৰ্ট হ'ব অ'কে জাষ্ট সেইটোৱে জাষ্ট জানিব লাগিব ইয়াত তোমাৰ আৰু এটা তোমাৰ ইম্পৰ্টেণ্ট কথা যে ইয়াত তোমাৰ কি কয় আইৰণৰ যিটো তোমাৰ ইম্পিয়ৰ ফৰ্ম পাম ন চ' সেইটো তোমাৰ আইৰণৰ তোমাৰ 3টা ফৰ্ম থাকে হা এটা তোমাৰ কি বুলি কয় তোমাৰ কাষ্ট আইৰণ তাৰপৰা তোমাৰ ছেকেণ্ড নম্বৰটো পিগ আইৰণ তাৰপৰা থাৰ্ডটো তোমাৰ ৰাফ আইৰণ অ'কে চ' সেই 3টা আইৰণ মানে তোমাৰ একো নহয় আমি কি জানো যে তোমাৰ আইৰণৰ বা তোমাৰ পিয়ৰ তোমাৰ কি জানো আমি তোমাৰ পিয়ৰ এলিমেণ্টৰ লগত যদি তোমাৰ যদি চাম এমাউণ্ট অফ যদি ইম্পিউৰিটিজ যদি থাকে দেন আমি তাক কি বুলি ক'ম আমি তাক তোমাৰ ইম্পিয়ৰ এলিমেণ্ট বুলি ক'ম ৰাইট এতিয়া তোমাৰ সেই ইম্পিয়ৰ আইৰণটো সেই ইম্পিয়ৰ আইৰণত তোমাৰ কি থাকিব তোমাৰ হয় তোমাৰ ছালফাৰ থাকিব পাৰে বা তোমাৰ ফছফৰাছ বা চিলিকন বা তোমাৰ আৰু বেলেগ তোমাৰ ইম্পিউৰিটিজ তোমাৰ থাকিব পাৰে অ'কে চ' সেই চববিলাক ইম্পিউৰিটিজ চোৱা এতিয়া তোমাৰ চব আইৰণটোত তোমাৰ বেলেগ বেলেগ ইম্পিউৰিটিজ থাকিব পাৰে ন চ' সেই ডিপেণ্ডিং আপন দ্য প্ৰেজেঞ্চ অফ ইম্পিউৰিটিজ উই কেন ক্লাছিফাই দ'জ আইৰণ এজ কাষ্ট আইৰণ অৰ তোমাৰ পিগ আইৰণ অৰ ৰাফ আইৰণ অ'কে চ' তাৰমানে আমি কি ক'লোঁ যে সেই ইম্পিয়ৰ আইৰণবিলাকত মানে তোমাৰ ইম্পিউৰিটিজ যিমান এমাউণ্টত থাকে চ' ডিপেণ্ডিং আপোন চ' সেই তাৰ ওপৰত ডিপেণ্ড কৰি আমি সেই আইৰণবিলাকক আমি নেমিং বা ক্লাছিফাইড আমি কৰিব পাৰোঁ অ'কে চ' আমাক সেই 3টা আইৰণ লাগিব অ'কে চ' এইকেইটা মই তোমালোকক সেই যে লাষ্টত মই যে কৈছিলোঁ যে তোমালোকৰ এপ্লিকেশ্যন শিকাম চ' সেই এপ্লিকেশ্যনত মই তোমাৰ এইখিনি বস্তু তোমালোকে ভালকৈ শিকাই দিম অ'কে চ' ইয়াত জাষ্ট তোমালোকে এটা বস্তুৱে জাষ্ট জানি থৈ দিয়া যে তোমাৰ ব্লাষ্ট ফাৰ্নেছ কি হয় অ'কে যে তোমাৰ ব্লাষ্ট ফাৰ্নেছত কি হয় যে ইয়াত তোমাৰ এয়াৰটো তোমাৰ আগতে আমি বাৰ্ণ কৰোঁ তাৰপৰা আমি ইয়াৰ পৰা যিখিনি হিট ৰিলিজ হ'ব সেইখিনি আমি তোমাৰ ছাপ্লাইড কৰিম অ'কে তাৰপৰা তোমাৰ ল' টেম্পাৰেচাৰত তোমাৰ অক্সাইড তোমাৰ কোকো লগত তোমাৰ ৰিডিউচ হয় আৰু তোমাৰ হাই টেম্পাৰেচাৰত কি হয় তোমাৰ অক্সাইডৰ লগত তোমাৰ কাৰ্বন ৰিয়েক্ট হয় অ'কে তাৰপৰা তোমাৰ মই সেই ৰিভাৰবেৰেটিভ ফাৰ্নেছ দেখাইছিলোঁ চ' ইয়াত জাষ্ট এটা বস্তুৱে জানি থ'ব লাগে যে ইয়াত কি হয় যে এইটো তোমাৰ এনেকুৱা টাইপত দেখাত হয় অ'কে ইয়াত তোমাৰ ডাইৰেক্ট হিট নহয় ইয়াত তোমাৰ অ'টোক আমি কি কৰোঁ আমি অ'টোক তোমাৰ ইনডাইৰেক্টলি আমি কি কৰোঁ বাৰ্ণ কৰোঁ বা ইনডাইৰেক্টলি আমি তোমাৰ হিট দিওঁ বা আমি হিট ছাপ্লাইড কৰোঁ অ'কে জাষ্ট সেইটো বস্তু জাষ্ট জানি থৈ দিবা যে ইয়াত তোমাৰ ইনডাইৰেক্ট ছাপ্লাই অফ হিট হয় ইয়াত কি হ'ব তোমাৰ প্ৰি হিটেড তোমাৰ এয়াৰ হয় অ'কে জাষ্ট সেইটোৱে অ'কে তাৰপৰা তোমাৰ ছেকেণ্ড নম্বৰটো কি আছিলে যে ছেকেণ্ড নম্বৰটো আছিলে কি তোমাৰ অক্সাইড ফৰ্ম ইনটু ইম্পিয়ৰ মেটেল অ'কে চ' এইটো মানে কি কৰোঁ যে আমি এইটো কৈছিলোঁ তোমাৰ ছেকেণ্ড নম্বৰ ষ্টেপটো চ' এইটো ষ্টেপ তোমাৰ কেনেকৈ হ'ব চোৱা এতিয়া আমি ফাৰ্ষ্টে কি কৰিলোঁ আমি অৰটো তোমাৰ অক্সাইড ফৰ্মলৈ কনভাৰ্ট কৰিলোঁ অ'কে চ' এতিয়া সেই অক্সাইড ফৰ্মটো ইম্পিয়ৰ মেটেললৈ আমি কনভাৰ্ট কৰিম কেনেকৈ চ' অবভিয়াছলি ৰিডাকশ্যন হ'ব হয় নাই চ' সেইটোৱে কথা এতিয়া চোৱা এতিয়া তোমাৰ সেই মেটেল অক্সাইডক আমি যদি মেটেলৰ লগত যদি আমি যদি কনভাৰ্ট কৰিব লাগে দেন কি হ'ব ইয়াত তোমাৰ ছাপ'জ প্লাছ যদি ষ্টেট হয় কি হৈছে তোমাৰ ৰিডাকশ্যন হৈছে ৰাইট চ' তোমাৰ সেইটোৱে কথা যে মেটেল অক্সাইডৰ পৰা মেটেললৈ কনভাৰ্ট হোৱা ষ্টেপটোক আমি কি বুলি ক'ম ৰিডাকশ্যন বুলি ক'ম সেইকাৰণে ৰিডাকশ্যন অ'কে চ' এতিয়া ৰিডাকশ্যন হ'বলৈ হ'লে আমাক কি লাগিব আমাক এটা ৰিডিউচিং এজেণ্ট লাগিব অ'কে চ' মেটেল অক্সাইডৰ লগত তোমাৰ ৰিডিউচিং এজেণ্ট তোমাৰ লগ লাগিলে কি হ'ব তোমাৰ এইটো ৰিডাকশ্যন হ'ব মানে এইটো
ओके माने তোমাৰ মেটেল অক্সাইডটো তোমাৰ ইম্পিউৰ মেটেলত তোমাৰ কনভাৰ্ট হ'ব ওকে সো ইম্পিউৰ মেটেল বুলি সো ইম্পিউৰ মেটেল কি মই তোমালোকক শিকাইছোৱে যে য'ত তোমাৰ মাইনৰ কোৱান্টিটিজ অফ ইম্পিউৰিটিজ থাকে সো তাক আমি কম ইম্পিউৰ মেটেল ওকে সো ইয়াত আমি ৰিডিউসিং এজেন্ট আমি কি ইউজ কৰোঁ আমি তোমাক কোক ইউজ কৰিব পাৰোঁ বা তোমাৰ যাক আমি যে কাৰ্বন বুলি কওঁ ওকে বাকি আমি কাৰ্বন মনোক্সাইড ইউজ কৰিব পাৰোঁ তোমাৰ মেইনলি এই দুটাই তোমাৰ ইম্পৰ্টেণ্ট হয় ওকে বাকি আমি তোমাৰ বেলেগ মেটেলো ইউজ কৰিব পাৰোঁ বাট সিমান তোমাৰ ইম্পৰ্টেণ্ট নহয় জাষ্ট এই দুটা জাষ্ট জানি থ'লে হ'ব যে আমি ৰিডিউসিং এজেন্ট আমি কাৰ্বন বা কাৰ্বন মনোক্সাইড আমি ইউজ কৰিব পাৰোঁ ওকে সো এতিয়া চোৱা এতিয়া তোমাৰ কোনটো মেটেল অক্সাইডৰ কাৰণে কোনটো ৰিডিউসিং এজেন্ট লাগিব সো হেতুটো আমি জানিব লাগিব ন সো হেতু আমি কেনেকৈ গম পাম সো হেতু মই তোমালোকক দেখাই দিছোঁ ওকে সো ইয়াত কি দেখাইছে যে টু প্ৰিডিক্ট হুইচ এলিমেন্ট উইল শুট এজ ৰিডিউসিং এজেন্ট ফৰ এ গিভেন মেটেল অক্সাইড সো মই হেতুৱে কৈছোঁ যে কোনটো মেটেল অক্সাইডৰ কাৰণে কোনটো ৰিডিউসিং এজেন্ট আমি যোগ কৰিম সো হেতু আমি কেনেকৈ গম পাম সো হেতু আমি সো তাৰ কাৰণে আমি তোমাৰ গিভছ এনাৰ্জি ইণ্টাৰপ্ৰিটেশ্যন আৰ মেড মানে এইটো মানে একো নহয় তোমাৰ ইণ্টাৰপ্ৰিটেশ্যন মানে কি তোমাৰ এক্সপ্লেইন কৰা ওকে সো ইয়াত তোমাৰ মেইন টাৰ্ম হ'ব তোমাৰ গিভছ এনাৰ্জি ওকে যে মেটেল অক্সাইডটো তোমাৰ ৰবা এতিয়া চোৱা এতিয়া সেই গিভছ এনাৰ্জি মানে কি আমি তোমাৰ থাৰ্মোডাইনামিকত এটা তোমাৰ ফৰ্মুলা পাইছিলোঁ এইটো কি পাইছিলোঁ ডেল জি নট ইকুৱেল টু ডেল এইচ নট মাইনাছ টি ডেল এছ চ' ইয়াত তোমাৰ জি মানে কি তোমাৰ গিভছ এনাৰ্জি বাকী এইচ মানে কি আছিলে তোমাৰ এন্থালপি বাকী এছ মানে কি আছিলে তোমাৰ এন্ট্ৰপি বাকী টি মানে তোমাৰ টেম্পাৰেচাৰ ওকে চ' আমি তাত কি পাইছিলোঁ যে ডেল জি ভেলু যদি 0 হয় দেন কি হ'ব তোমাৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন বাকী ডেল জি ভেলু যদি পজিটিভ হয় দেন নন স্পণ্টেনিয়াছ বাকী যদি নেগেটিভ হয় দেন তোমাৰ স্পণ্টেনিয়াছ ওকে চ' এই আমি যে পাইছিলোঁ তোমালোকৰ বুকত যে কিছুমান যে টপিক যে আছে যে থাৰ্মোডাইনামিক প্ৰিন্সিপলছ অফ মেটেলাৰ্জি চ' সেইখিনি দিছ ইজ নাথিং বাট দিছ ওকে চ' চোৱা ইয়াত তোমাৰ দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে ওকে চ' ইয়াত এইখিনি এইটো আমি ক'ত পাইছিলোঁ তোমাৰ থাৰ্মোডাইনামিকত পাইছিলোঁ ৰাইট চ' এইটো আমি এতিয়া আমি যিটো তোমাৰ পঢ়ি আছোঁ তোমাৰ মেটেলাৰ্জি চেপ্টাৰটো ওকে চ' সেই মেটেলাৰ্জিত আমি তোমাৰ সেই থাৰ্মোডাইনামিক পেৰামিটাৰবিলাক ইউজ কৰিম কেনেকৈ ওকে চ' তাৰ কাৰণে তোমাৰ দুটা তোমাৰ পইণ্ট আছে ওকে চ' তোমাৰ তাৰে তোমাৰ 1 নম্বৰ পইণ্টটো কি আছিলে যে তাৰে তোমাৰ 1 নম্বৰ পইণ্টটো হ'ল যে ডেল জি যিবিলাক তোমাৰ পজিটিভ হ'ব অৰ্থাৎ তোমাৰ যিবিলাক ৰিয়েকশ্যনত তোমাৰ ডেল জি পজিটিভ হ'ব যে সেইবিলাক ৰিয়েকশ্যন আমি নেগেটিভ কৰিব পাৰোঁ বা সেইবিলাক প্ৰচেছ আমি স্পণ্টেনিয়াছ কৰিব পাৰোঁ ওকে চ' সেইটো আমি কেনেকৈ পাৰিম থ্ৰু কাপলিং ওকে মানে কি চোৱা ইয়াত কি কৈছোঁ যে ডেল জি পজিটিভ কেন বি স্পণ্টেনিয়াছ থ্ৰু কাপলিং ইট উইথ এনাডাৰ ৰিয়েকশ্যন হেভিং লাৰ্জ ডেল জি নট নেগেটিভ ৰিজাল্টিং নেট ডেল জি ইজ নেগেটিভ ওকে চ' তাৰমানে কি যে আমি ডেল জি পজিটিভ মানে কি আছিলে তোমাৰ নন স্পণ্টেনিয়াছ আছিলে ওকে চ' আমি সেই ডেল জি পজিটিভ থকা ৰিয়েকশ্যনবিলাকক আমি ডেল জি তোমাৰ নেগেটিভলৈ তোমাক কনভাৰ্ট কৰিব পাৰোঁ বা আমি সেই নন স্পণ্টেনিয়াছবিলাকক তোমাৰ স্পণ্টেনিয়াছ কৰিব পাৰোঁ চ' আমি কেনেকৈ পাৰোঁ যে আমি তোমাৰ বেলেগ এটা ৰিয়েকশ্যনৰ লগত আমি এইটোক ৰিয়েক্ট কৰিম ওকে ছাপ'জ তোমাৰ ডেল জি পজিটিভক আমি ছাপ'জ তোমাৰ ডেল জি নেগেটিভৰ লগত আমি যদি ৰিয়েক্ট যদি কৰোঁ দেন আমি তাৰ যিটো তোমাৰ নেট ৰিজাল্ট চ' নেট মানে কি যে দুটাৰ মাজত ডিফাৰেঞ্চটো ওকে চ' ছাপ'জ এইটো আমি যদি বহুত যদি হাই যদি লওঁ বা বহুত হাই ভেলু থকা আমি যদি এটা যদি ৰিয়েকশ্যন যদি লওঁ দেন তোমাৰ অভাৰঅল তোমাৰ চাইনটো কি হ'ব অভাৰঅল চাইনটো তোমাৰ ইয়াত যিটো নেগেটিভ আছে চ' তোমাৰ অভাৰঅল চাইনটো কি হ'ব তোমাৰ নেগেটিভ হ'ব ওকে চ' তাৰমানে কি হ'ল যে এইটো
তোমাৰ স্পণ্টেনিয়াছ অ'কে চ' তাৰমানে একো নহয় যে আমি নন স্পণ্টেনিয়াছ ৰিয়েকশ্যনবিলাকক আমি তোমাৰ স্পণ্টেনিয়াছ কৰিব পাৰোঁ কেনেকৈ যদিহে নন স্পণ্টেনিয়াছ ৰিয়েকশ্যনবিলাকক তোমাৰ হাইলি স্পণ্টেনিয়াছ ৰিয়েকশ্যনৰ লগত আমি যদি তোমাৰ ৰিয়েক্ট কৰোঁ অ'কে চ' তোমালোকৰ সেইটোৱে জাষ্ট তোমাৰ 1 নম্বৰ পইণ্ট অ'কে চ' ইয়াত মই তোমালোকৰ বি নম্বৰ পইণ্টটো দেখুওৱা নাই চ' এইটো একো নহয় যে ডেল জি ভেলু যদি নেগেটিভ হ'ব দেন ৰিয়েকশ্যনটো কি হ'ব তোমাৰ স্পণ্টেনিয়াছ হ'ব অ'কে চ' সেইটোৱে কথা অ'কে চ' চোৱা ইয়াত মই যে তোমাৰ ৰিয়েকশ্যন যে কৈ আছোঁ চ' তোমাৰ সেইটো আমি কিয় কৈ আছোঁ সেইটো মই তোমালোকক ইয়াত তোমাৰ এক্সপ্লেনেশ্যন কৰিম অ'কে চ' চোৱা এতিয়া এই যিটো আমি কনচেপ্ট যে পাইছোঁ যে তোমাৰ ডেল জি ভেলু তোমাৰ নেগেটিভ হ'লেহে তোমাৰ ৰিয়েকশ্যনটো তোমাৰ স্পণ্টেনিয়াছ হয় বা আমি নন স্পণ্টেনিয়াছ ৰিয়েকশ্যনবিলাকক আমি তোমাৰ স্পণ্টেনিয়াছ মানে কৰিব পাৰোঁ থ্ৰু কাপলিং ৰিয়েকশ্যন অ'কে চ' সেইবিলাক আমি যে কৈ যে আছোঁ চ' সেইবিলাক আমি তোমাৰতো কিবাটো এক্সপেৰিমেণ্টেল এভিডেঞ্চ দিব লাগিব ন অ'কে চ' সেইটো কাৰণে তোমাৰ এলিংহাম নামৰ চাইণ্টিষ্ট এজনে তোমাৰ এলিংহাম ডায়েগ্ৰাম এটা তোমাৰ একো নাই এটা তোমাৰ ছবি হয় অ'কে এটা তোমাৰ গ্ৰাফ লাইকৰ অ'কে চ' তোমাৰ এটা তোমাৰ ডায়েগ্ৰাম তোমাৰ দেখাইছিলে অ'কে চ' সেই ডায়েগ্ৰামৰ পৰা আমি কি গম পাম যে কোনটো মেটেল অক্সাইডৰ লগত কোনটো ৰিডিউচিং এজেণ্ট তোমাৰ জইন হ'ব অ'কে চ' সেইটো আমি ষ্টাডি কৰিম অ'কে চ' ইয়াত কি কৈছোঁ যে এলিংহাম ডায়েগ্ৰাম আমাক কিয় লাগে বিকজ টু ফাইণ্ড বেষ্ট ৰিডিউচিং এজেণ্ট ফৰ দ্য গিভেন মেটেল অক্সাইড okay so hey Ellingham diagram is nothing but what del g f versus t plot ইয়াত তোমাৰ t মানে টেম্পাৰেচাৰ বাকি del g মানে জানাই gives free energy change okay